এই পৃথিৱীত কোনো মানুহকে খালী হাতেৰে জন্ম দিয়া নহয়। প্ৰতিজন মানুহে নিজৰ সৈতে লৈ আহে এক বিশেষ ভাগ্য সংকেত। এই সংকেতবোৰ কেতিয়াবা নামত থাকে, কেতিয়াবা জন্ম তাৰিখত থাকে আৰু কেতিয়াবা লুকাই থাকে আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যাটোৰ ভিতৰত। এই শেষৰ সংখ্যাটো কেৱল এটা অংক নহয়, ই আপোনাৰ জীৱনৰ গতি, চিন্তাধাৰা, ধনৰ প্ৰবাহ আৰু ভৱিষ্যতৰ উত্থান পতনৰ এক গুৰুত্বপূৰ্ণ সূত্ৰ হয়। মানুহৰ জীৱনত সংখ্যাৰ গভীৰ প্ৰভাৱ থাকে। বিশেষকৈ আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যাটোৱে আপোনাৰ চিন্তাধাৰা, ভাগ্যৰ গতি, ধনৰ প্ৰৱেশ আৰু জীৱনৰ ডাঙৰ পৰিৱৰ্তনৰ সময় সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। এই সংখ্যা অনুসৰি কিছুমান মানুহে দেৰিকৈ সফলতা পায়, কিছুমান মানুহে আকস্মিক ধন লাভ কৰে আৰু কিছুমানে ধৈৰ্যৰ পাছত ধনী হয়। বহুত মানুহে সোধে, মই কেতিয়া ধনী হ'ম? মোৰ ভাগ্য কেতিয়া খুলিব? এই সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ জন্ম বছৰৰ বা আপোনাৰ জন্ম চনৰ শেষৰ সংখ্যাই অলপ অলপকৈ প্ৰকাশ কৰে। এতিয়া আপুনি মন দি ভিডিঅ'টো শুনি থাকক। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, পঢ়া শুনা, টকা পইচা নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যিবোৰ মানুহৰ জন্ম বছৰৰ নাইবা জন্ম চনৰ শেষৰ সংখ্যাটো 0 হয়, ধৰক আপোনাৰ জন্ম চনটো হ'ল 1990 চন। তো 1990 চনৰ শেষৰ সংখ্যাটো কি হ'ব? 0 হ'ব। কাৰণ 1990 মানে হ'ল 90 সংখ্যাটোত 9 আৰু 0 থাকে। গতিকে আপোনাৰ শেষৰ সংখ্যাটো হ'ব 0। এইটো এটা উদাহৰণ। আপুনি নিজেই আপোনাৰ জন্ম চনটো চাই পেলাই জন্ম চনটোৰ শেষৰ সংখ্যাটো আপুনি মিলাই ল'ব। যিবোৰ ব্যক্তিৰ জন্ম বছৰৰ শেষৰ সংখ্যাটো 0 হয়, জন্ম বছৰৰ শেষত 0 থকা মানুহৰ জীৱন সাধাৰণতে সহজে আৰম্ভ নহয়। শৈশৱৰ পৰাই দায়িত্ব, সংগ্ৰাম আৰু মানসিক চাপ এইসকল ব্যক্তিৰ সংগী হয়। আন মানুহে যিবোৰ কথা সহজে পায়, এই সংখ্যাৰ মানুহে সেয়া বেছি কষ্টৰে লাভ কৰে। এইটো ভাগ্যৰ অন্যায় নহয়, ই হৈছে জীৱনে আগতে গঢ়ি তোলাৰ প্ৰক্ৰিয়া। এই সংখ্যাৰ মানুহ বাহিৰৰ পৰা শান্ত আৰু চুপচাপ থাকিলেও ভিতৰৰ পৰা অতি শক্তিশালী হয়। এওঁলোকে সহজে হাৰ নামানে। বহু কষ্ট মনে মনে সহ্য কৰি আগবাঢ়ি যোৱাই এই সংখ্যাৰ মানুহৰ স্বভাৱ। সেইবাবে এওঁলোকৰ জীৱন অভিজ্ঞতাৰে ভৰি থাকে। জীৱনৰ আৰম্ভণি ভাগত আৰ্থিক দিশত অসুবিধা বেছি হয়। ধন আহিলেও ধন জমা নাথাকে বা খৰচ আৰু দায়িত্বৰ মাজতে শেষ হৈ যায়। এই সময়ছোৱাত এওঁলোকে অনুভৱ কৰে যে পৰিশ্ৰমৰ তুলনাত ফল কম। এইটো 0 সংখ্যাৰ কৰ্মফলৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা। প্ৰায় 30 বছৰৰ পৰা 35 বছৰৰ পাছত ধনৰ পথ লাহে লাহে খুলি উঠা আৰম্ভ কৰে। কৰ্মজীৱনত স্থিৰতা আহে আৰু আগৰ পৰিশ্ৰমৰ ফল দেখুৱাবলৈ আৰম্ভ কৰে। এই সময়ৰ পৰা সঞ্চয়, ঘৰ মাটি বা স্থায়ী সম্পত্তিৰ যুগ গঢ়ি উঠে। 40 বছৰৰ পাছত এই সংখ্যাৰ মানুহৰ জীৱনত স্থিৰতা আৰু নিশ্চিন্ততা স্পষ্ট হয়। আৰ্থিক চিন্তা কমে, মানুহে সন্মান কৰিব ধৰে আৰু নিজৰ কষ্টৰ মূল্য বুজা আৰম্ভ হয়। হঠাৎ ধনী নহ'লেও জীৱনত খালী হাত নাথাকে। জীৱনৰ এটা সময়ত 0 সংখ্যাৰ মানুহ আধ্যাত্মিকতাৰ ফালে আকৃষ্ট হয়। বহু দুখ কষ্ট দেখাৰ পাছত এওঁলোকে বুজি পায় যে ধনেই সকলো নহয়। ভাল কৰ্ম কৰিলে এই সংখ্যাৰ মানুহে তাৰ ফল দেৰিকৈ হ'লেও নিশ্চিতভাৱে পায়। শেষত ক'ব লাগিলে 0 সংখ্যা খালী নহয়, ই হৈছে গভীৰতা, ধৈৰ্য আৰু কৰ্মফলৰ প্ৰতীক।
যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যাটো 0 হয় তেন্তে মনত ৰাখিব আপোনাৰ জীৱন দেৰিকৈ খুলি উঠে, কিন্তু যেতিয়া খুলি উঠে তেতিয়া স্থায়ীভাৱে খুলি উঠে। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 1 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 1 থকা মানুহ সাধাৰণতে জন্মগতভাৱে আত্মবিশ্বাসী আৰু আগুৱাই যোৱা স্বভাৱৰ হয়। এওঁলোকে নিজৰ পথ নিজেই বাছি ল'ব বিচাৰে আৰু আনৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব নোখোজে। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহৰ ভিতৰত নেতা হোৱাৰ গুণ দেখা যায়। এই সংখ্যাৰ মানুহে জীৱনত সোনকালে কিবা এটা কৰিব বিচাৰে। সৰু বয়সৰ পৰাই নিজৰ সিদ্ধান্ত নিজেই ল'ব বিচৰাৰ বাবে বহু সময়ত ভুলো কৰে, কিন্তু সেই ভুলেই এওঁলোকক অভিজ্ঞ আৰু শক্তিশালী কৰি তোলে। এই সংখ্যাৰ মানুহে পৰাজয়ক ভয় নকৰে, কিয়নো এওঁলোকে জানে যে পৰাজয়ৰ মাজতেই সফলতাৰ বীজ লুকাই থাকে। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে বহু চেষ্টা কৰে, কেতিয়াবা সঠিক দিশ পায়, কেতিয়াবা ভুল পথো লয়, কিন্তু এই সময়ছোৱাত আত্মবিশ্বাস কেতিয়াও সম্পূৰ্ণ ভাঙি নাযায়। এইটো এই সংখ্যাৰ আটাইতকৈ ডাঙৰ শক্তি। আৰ্থিক দিশত ক'ব লাগিলে 28 বছৰৰ পৰা 34 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহে ধনৰ প্ৰথম ডাঙৰ সুযোগ পায়। চাকৰি হওক বা ব্যৱসায়, এই সময়ছোৱাত উন্নতি দেখা যায়। নিজৰ দক্ষতা আৰু নেতৃত্ব গুণৰ বাবে এওঁলোকে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 35 বছৰৰ পাছত যদি অহংকাৰ আৰু অতি আত্মবিশ্বাস নিয়ন্ত্ৰণত ৰাখে, তেন্তে এই সংখ্যাৰ মানুহ লাহে লাহে ধনী হোৱাৰ পথত আগবাঢ়ে। নাম, সন্মান আৰু আৰ্থিক স্থিৰতা একেলগে আহে, কিন্তু যদি খৰচ আৰু সিদ্ধান্তত দৌৰাদৌৰি কৰে তেন্তে ধন বেছিদিন টিকি নাথাকিব পাৰে। জীৱনৰ এটা সময়ত এক সংখ্যাৰ মানুহে বুজি পায় যে কেৱল একেলগে আগবাঢ়িলেই ডাঙৰ সফলতা আহে। তেতিয়াই এওঁলোকে ধৈৰ্য আৰু সংযম শিকি লয়। এই চিন্তাধাৰাই এওঁলোকৰ জীৱন সলনি কৰি দিয়ে। শেষত ক'ব লাগিলে এক সংখ্যা হৈছে আৰম্ভণিৰ সংখ্যা। ই নেতৃত্ব, সাহস আৰু আত্মবিশ্বাসৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যাটো 1 হয় তেন্তে মনত ৰাখিব আপুনি নিজৰ ভাগ্য নিজেই গঢ়িব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে জীৱনত ধন আৰু সন্মান দুয়োটা আপোনাৰ ওচৰলৈ আহিব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 2 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 2 থকা মানুহ সাধাৰণতে শান্ত, সংবেদনশীল আৰু সহনশীল স্বভাৱৰ হয়। এওঁলোকে সকলো কাম লাহে লাহে কৰে আৰু দৌৰাদৌৰি নকৰে। আনৰ অনুভৱ সহজে বুজি পোৱাৰ ক্ষমতা এই সংখ্যাৰ মানুহৰ ডাঙৰ গুণ। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহে বেছি কথা নকয়, কিন্তু গভীৰভাৱে সকলো লক্ষ্য কৰে। এওঁলোকে অকলশৰে থাকিলে সুখ নাপায়, একেলগে থাকিলে, সহযোগিতাত চলিলেই ভাগ্য বেছি উজ্জ্বল হয়। সেইবাবে এই সংখ্যাৰ মানুহৰ জীৱনত পৰিয়াল আৰু অংশীদাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে নিজৰ লাভতকৈ আনৰ কথা বেছি ভাবে। সেইবাবে বহু সময়ত সুযোগ হাতৰ পৰা গুচি যায়। এই সময়ছোৱাত ধন সীমিত থাকে আৰু আত্মত্যাগ বেছি হয়। তথাপিও এই সংখ্যাৰ মানুহে কেতিয়াও অভিযোগ নকৰে। আৰ্থিক দিশত 32 বছৰৰ পৰা 38 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহৰ ভাগ্য লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰে। বিবাহ, অংশীদাৰী বা পৰিয়ালৰ সহায়ত ধনৰ পথ খুলি উঠে। এই সংখ্যাৰ মানুহ একেলগে আগবাঢ়িলে বেছি লাভ পায়। 40 বছৰৰ পাছত জীৱনত স্থিৰতা আৰু নিশ্চিন্ততা বৃদ্ধি পায়। ধন লাহে লাহে জমা হয় আৰু অপচয় কমে। এই সংখ্যাৰ মানুহ হঠাৎ ধনী নহ'লেও জীৱনত আৰ্থিক সুৰক্ষা পায়। জীৱনৰ এটা সময়ত 2 সংখ্যাৰ মানুহে বুজি পায় যে ধৈৰ্যই সকলোতকৈ ডাঙৰ শক্তি। তেতিয়াই এওঁলোকে নিজৰ মূল্য বুজে আৰু নিজকো গুৰুত্ব দিব শিকে। এই বোধেৰেই এওঁলোকৰ জীৱন সলনি কৰে। শেষত ক'ব লাগিলে 2 সংখ্যা হৈছে
সহানুভূতি, ধৈৰ্য আৰু স্থিৰতাৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 2 হয়, তেন্তে মনত ৰাখিব আপোনাৰ ধৈৰ্য আৰু শান্ত স্বভাৱে আপোনাক ধনৰ লগতে মানসিক শান্তি আৰু সুৰক্ষিত ভৱিষ্যত দিব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 3 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 3 থকা মানুহ সাধাৰণতে বুদ্ধিমান, সৃজনশীল আৰু কথা ক'ব জনা ব্যক্তি হয়। এওঁলোকে নিজৰ চিন্তা আৰু অনুভৱ সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহে লিখনি, কথা বতৰাৰ ক্ষেত্ৰ বা কল্পনা শক্তিৰ ক্ষেত্ৰত বহুত প্ৰতিভা দেখুৱায়। এই সংখ্যাৰ মানুহ সহজে মানুহৰ লগত মিলি যায়। নতুন পৰিৱেশত খাপ খাব পৰা ক্ষমতা এওঁলোকৰ ডাঙৰ শক্তি। কিন্তু কেতিয়াবা বেছি বিশ্বাসী হোৱাৰ বাবে এওঁলোকে প্ৰবঞ্চনাৰো বলি হ'ব লগা হয়। সেইবাবেই জীৱনে এওঁলোকক সাৱধান হ'বলৈ শিকায়। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে বহু সুযোগ পায়, কিন্তু সকলো সুযোগ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কেতিয়াবা অলপ অলপ কৰি বহু কাম আৰম্ভ কৰে, কিন্তু সকলো সম্পূৰ্ণ নকৰে। এইটো 3 সংখ্যাৰ এক সাধাৰণ দুৰ্বলতা। আৰ্থিক দিশত 27 বছৰৰ পৰা 33 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহৰ ভাগ্য খুলি উঠিবলৈ আৰম্ভ কৰে। যোগাযোগ, শিক্ষা, মিডিয়া, ব্যৱসায় বা সৃজনশীল কামৰ জৰিয়তে ধন আহে। নিজৰ প্ৰতিভা সঠিকভাৱে ব্যৱহাৰ কৰিলে আয় বৃদ্ধি পায়। 35 বছৰৰ পাছত যদি মনোযোগ একোটা দিশত ৰাখিব পাৰে, তেন্তে এই সংখ্যাৰ মানুহে ভাল পৰিমাণৰ ধন জমা কৰিব পাৰে। নাম আৰু সন্মান একেলগে আহে, কিন্তু যদি অনাৱশ্যক খৰচ আৰু আনন্দত অধিক মন দিয়ে, তেন্তে ধন টিকি নাথাকিব পাৰে। জীৱনৰ এটা সময়ত 3 সংখ্যাৰ মানুহে বুজি পায় যে কেৱল প্ৰতিভাই যথেষ্ট নহয়, নিয়মানুৱৰ্তিতাও প্ৰয়োজন। তেতিয়াই এওঁলোকৰ জীৱনৰ প্ৰকৃত পৰিৱৰ্তন আৰম্ভ হয়। শেষত ক'ব লাগিলে 3 সংখ্যা হৈছে আনন্দ, সৃজনশীলতা আৰু বুদ্ধিমত্তাৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 3 হয়, তেন্তে মনত ৰাখিব আপোনাৰ কথা, চিন্তা আৰু প্ৰতিভাই আপোনাক ধন, সন্মান আৰু উজ্জ্বল ভৱিষ্যতৰ ফালে লৈ যাব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 4 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 4 থকা মানুহ সাধাৰণতে কঠোৰ পৰিশ্ৰমী, নিয়মানুৱৰ্তী আৰু দায়িত্বশীল হয়। এওঁলোকে সহজে ভাগ্যৰ ওপৰত বিশ্বাস নকৰে। নিজৰ পৰিশ্ৰমেই এওঁলোকৰ একমাত্ৰ ভৰসা। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহে জীৱনক গুৰুত্ব সহকাৰে লয়। এই সংখ্যাৰ মানুহ লাহে লাহে আগবাঢ়ে, কিন্তু যিটো কাম আৰম্ভ কৰে সেয়া সম্পূৰ্ণ নকৰালৈ তেওঁলোক থমকি নৰয়। এওঁলোকে স্থায়িত্ব ভাল পায় আৰু আনৰ ওচৰত সৰু হ'বলৈ ভয় কৰে। সেইবাবে জীৱনৰ আৰম্ভণি ভাগত এওঁলোকৰ অগ্ৰগতি আনৰ তুলনাত ধীৰ যেন লাগে। জীৱনৰ প্ৰথম পৰ্যায়ত এই সংখ্যাৰ মানুহে বহু বাধা আৰু বিলম্বৰ সন্মুখীন হয়। কেতিয়াবা পৰিশ্ৰমৰ তুলনাত ফল কম পায়। এই সময়ছোৱাত বহুত মানুহে হতাশ হয়, কিন্তু 4 সংখ্যাৰ মানুহ ধৈৰ্য নেহেৰুৱায়। এইটো এওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি। আৰ্থিক দিশত 30 বছৰৰ পৰা 36 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহে ধনৰ পথ স্পষ্টভাৱে দেখিবলৈ আৰম্ভ কৰে। চাকৰি, চৰকাৰী ক্ষেত্ৰ, নিৰ্মাণ, ভূমি, মাটি বা স্থায়ী ব্যৱসায়ৰ লগত এওঁলোকৰ ভাগ্য বেছি জড়িত। হঠাৎ ধন নহয়, কিন্তু ধন টিকি থাকে। 38 বছৰৰ পৰা 45 বছৰৰ মাজত এই সংখ্যাৰ মানুহে জীৱনৰ আটাইতকৈ স্থিৰ আৰু সুৰক্ষিত সময় অনুভৱ কৰে। ঘৰ, সম্পত্তি আৰু সঞ্চয় বৃদ্ধি পায়। এই সময়ছোৱাত আন মানুহে এওঁলোকৰ কষ্টৰ মূল্য বুজে আৰু সন্মান দিবলৈ আৰম্ভ কৰে। জীৱনৰ এটা সময়ত 4 সংখ্যাৰ মানুহে বুজি পায় যে কেৱল পৰিশ্ৰম নহয়, সঠিক পৰিকল্পনাও প্ৰয়োজন। যেতিয়া এওঁলোকে পৰিশ্ৰমৰ সৈতে বুদ্ধিমত্তা যোগ কৰে, তেতিয়া ভাগ্য দ্ৰুতগতিত সলনি হয়। শেষত ক'ব লাগিলে 4 সংখ্যা হৈছে ভেটি, স্থায়িত্ব আৰু ধৈৰ্যৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 4 হয়, তেন্তে মনত ৰাখিব আপুনি দেৰিকৈ সফল হ'ব পাৰে, কিন্তু যি সফলতা আহে সেয়া গভীৰ, স্থায়ী আৰু জীৱনজোৰা হয়।
যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 5 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 5 থকা মানুহ সাধাৰণতে চঞ্চল, বুদ্ধিমান আৰু পৰিৱৰ্তন ভালপোৱা স্বভাৱৰ হয়। এওঁলোকে একেটা ঠাইত দীঘলীয়া সময় থাকিব নোখোজে। নতুন নতুন চিন্তা, নতুন অভিজ্ঞতা আৰু নতুন পথে এই সংখ্যাৰ মানুহক আগবাঢ়ি লৈ যায়। এই সংখ্যাৰ মানুহে কথা ক'ব, বুজাব আৰু মানুহক প্ৰভাৱিত কৰিব বেছি ভালকৈ জানে। সেইবাবে বিক্ৰী, ব্যৱসায়, ভ্ৰমণ, মিডিয়া বা যোগাযোগৰ লগত জড়িত ক্ষেত্ৰত এওঁলোকৰ সফলতা বেছি হয়। কিন্তু বেছি চঞ্চলতাৰ বাবে বহু সময়ত একেটা কাম আধা পাতলি হৈ থাকে। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে বহু পৰিৱৰ্তন কৰে। চাকৰি সলায়, পথ সলায়, কেতিয়াবা মানুহো সলায়। এই পৰ্যায়ত ধন আহে, যায়, টিকি নাথাকে। এইটো 5 সংখ্যাৰ জীৱনৰ স্বাভাৱিক অংশ। আৰ্থিক দিশত 29 বছৰৰ পৰা 35 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহে ধনৰ গুৰুত্ব বুজিবলৈ আৰম্ভ কৰে। তেতিয়াই এওঁলোকে নিজৰ শক্তি একেটা দিশত ব্যৱহাৰ কৰে। ব্যৱসায়, অনলাইন কাম, বিদেশী সংযোগ বা চলমান কামৰ জৰিয়তে ধনৰ পথ খুলি উঠে। 36 বছৰৰ পৰা 42 বছৰৰ মাজত যদি শৃংখলা আৰু নিয়ম বজাই ৰাখিব পাৰে, তেন্তে এই সংখ্যাৰ মানুহে ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। কিন্তু খৰচ আৰু বিলাসিতাৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে ধন পুনৰ হাতৰ পৰা ওলাই যাব পাৰে। জীৱনৰ এটা সময়ত 5 সংখ্যাৰ মানুহে বুজি পায় যে স্বাধীনতাৰ লগতে দায়িত্বও প্ৰয়োজন। যেতিয়া এই বোধ আহে, তেতিয়াই জীৱনত প্ৰকৃত স্থিৰতা আৰম্ভ হয়। শেষত ক'ব লাগিলে 5 সংখ্যা হৈছে স্বাধীনতা, পৰিৱৰ্তন আৰু সুযোগৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 5 হয়, তেন্তে মনত ৰাখিব, আপোনাৰ বাবে ধন একেটা পথৰ মাজেৰে নহয়, বহু পথৰ মাজেৰে আহে। সঠিক সিদ্ধান্ত ল'লে আপোনাৰ জীৱন ধন আৰু অভিজ্ঞতাৰে ভৰি উঠিব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 6 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 6 থকা মানুহ সাধাৰণতে দয়ালু, দায়িত্বশীল আৰু পৰিয়ালক গুৰুত্ব দিয়া স্বভাৱৰ হয়। এওঁলোকে আনৰ সুখ-দুখ নিজৰ দৰে অনুভৱ কৰে। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহে সম্পৰ্ক, মৰম আৰু যত্নক বেছি মূল্য দিয়ে। এই সংখ্যাৰ মানুহৰ ভিতৰত সৌন্দৰ্যবোধ আৰু সৃজনশীলতা বেছি থাকে। সাজ-পোছাক, সংগীত, কলা বা সুন্দৰতাৰ লগত জড়িত ক্ষেত্ৰত এওঁলোকৰ প্ৰতিভা দেখা যায়। কিন্তু বেছি সংবেদনশীল হোৱাৰ বাবে কেতিয়াবা আনৰ সমস্যাত নিজেই বেছি জড়িত হৈ পৰে। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে নিজৰ সুখতকৈ আনৰ দায়িত্ব বেছি লয়। পৰিয়াল, সন্তান বা আত্মীয়ৰ বাবে বহুত ত্যাগ কৰে। সেইবাবে এই সময়ছোৱাত ধন নিজলৈ বেছি জমা নহয়, কিন্তু হৃদয় ভৰি থাকে। আৰ্থিক দিশত 31 বছৰৰ পৰা 37 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহৰ ভাগ্য লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰে। পৰিয়ালৰ সহায়, বিবাহ বা নিজৰ সৃজনশীল কামৰ জৰিয়তে ধনৰ পথ খুলি উঠে। এই সংখ্যাৰ মানুহে ধন সঠিকভাৱে ব্যৱহাৰ কৰিব জানে। 38 বছৰৰ পৰা 45 বছৰৰ মাজত এই সংখ্যাৰ মানুহে জীৱনৰ আটাইতকৈ শান্ত আৰু সুৰক্ষিত সময় অনুভৱ কৰে। ঘৰ, গৃহস্থলী, সামগ্ৰী, স্থায়ী সম্পত্তিৰ যুগ গঢ়ি উঠে। হঠাৎ ধনী নহ'লেও জীৱনত আৰ্থিক নিশ্চিন্ততা থাকে। জীৱনৰ এটা সময়ত 6 সংখ্যাৰ মানুহে বুজি পায় যে নিজকো মৰম আৰু গুৰুত্ব দিব লাগে। যেতিয়া এওঁলোকে নিজৰ মূল্য বুজে, তেতিয়াই ধন আৰু সুখ দুয়োটা একেলগে আহে। শেষত ক'ব লাগিলে 6 সংখ্যা হৈছে মৰম, দায়িত্ব আৰু সুৰক্ষাৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 6 হয়, তেন্তে মনত ৰাখিব, আপোনাৰ দয়ালু স্বভাৱেই আপোনাক ধন, সন্মান আৰু শান্তিপূৰ্ণ ভৱিষ্যতৰ ফালে লৈ যাব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 7 হয়, জন্ম বছৰৰ শেষৰ সংখ্যাটো 7 থকা মানুহ সাধাৰণতে গভীৰ চিন্তাশীল, বুদ্ধিমান আৰু আধ্যাত্মিক স্বভাৱৰ হয়। এওঁলোকে বাহিৰৰ চিকমিকনিৰ তুলনাত ভিতৰৰ সত্য বেছি বিচাৰে। শৈশৱৰ পৰাই এই সংখ্যাৰ মানুহ অলপ অকলশৰীয়া, কিন্তু বুদ্ধিত গভীৰ হয়। এই সংখ্যাৰ মানুহে অতি কম মানুহৰ লগত খোলাখুলি হয়। বিশ্বাস গঢ়িবলৈ সময় লয়, কিন্তু এবাৰ বিশ্বাস কৰিলে শেষলৈকে থাকে। কেতিয়াবা এওঁলোকৰ এই নিস্তব্ধতা মানুহে ভুলকৈ অহংকাৰ বুলি ভাবে। জীৱনৰ আৰম্ভণি ভাগত এই সংখ্যাৰ মানুহে বহু প্ৰশ্ন কৰে। জীৱন কি? লক্ষ্য কি? সফলতা কাক কয়?
এই চিন্তাৰ বাবে পথ বাচিবলৈ অলপ পলম হয়। সেইবাবে এই সময়ছোৱাত ধন আৰু স্থিৰতা দেৰিকৈ আহে। আৰ্থিক দিশত 33 বছৰৰ পৰা 39 বছৰৰ ভিতৰত এই সংখ্যাৰ মানুহে লাহে লাহে উন্নতি অনুভৱ কৰে। গৱেষণা, শিক্ষা, চিকিৎসা, প্ৰযুক্তি, জ্যোতিষ বা আধ্যাত্মিক ক্ষেত্ৰত এওঁলোকৰ ভাগ্য বেছি উজ্জ্বল হয়। হঠাৎ ধন নহয়, কিন্তু ধন গভীৰ আৰু স্থায়ী হয়। 40 বছৰৰ পাছত এই সংখ্যাৰ মানুহৰ জীৱনত ভিতৰুৱা শান্তি আৰু আৰ্থিক স্থিৰতা একেলগে আহে। এই সময়ছোৱাত এওঁলোকে বুজি পায়, জীৱনত যি দেৰিকৈ আহে সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। জীৱনৰ এটা সময়ত 7 সংখ্যাৰ মানুহে একেলগে বাহিৰ আৰু ভিতৰৰ জগতক সামঞ্জস্য কৰিব শিকে। তেতিয়াই প্ৰকৃত সফলতা আৰম্ভ হয়। শেষত ক'ব লাগিলে 7 সংখ্যা হৈছে জ্ঞান, সত্য আৰু আধ্যাত্মিক শক্তিৰ প্ৰতীক। যদি আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 7 হয়, তেন্তে মনত ৰাখিব, আপুনি লাহে লাহে আগবাঢ়ে, কিন্তু যি উচ্চতাত উঠে সেয়া গভীৰ আৰু স্থায়ী হয়। যিবোৰ ব্যক্তিৰ জন্ম বছৰৰ শেষৰ সংখ্যাটো 8 হয়, আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 8। এই সংখ্যা শক্তি, নেতৃত্ব, অভিলাষ আৰু পদক্ষেপৰ প্ৰতীক। আপোনাৰ ব্যক্তিত্ব প্ৰায়ে নিৰ্ধাৰিত লক্ষ্যৰ পিছলৈ যায় আৰু নতুন সুযোগ অন্বেষণত আগ্ৰহী। ধন, মান আৰু সামাজিক সফলতা আপোনাৰ অধ্যৱসায় আৰু দৃষ্টিভংগীৰ সৈতে জড়িত। আপোনাৰ আৰ্থিক জীৱন লাহে লাহে উন্নতিৰ পথত আগবাঢ়ে। হঠাৎ ধন লাভৰ সম্ভাৱনা কম, কিন্তু সততা, বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমৰ লগত আপোনাৰ ধন স্থায়ী আৰু দৃঢ় হয়। লগৰীয়াৰ পৰা সহায় ল'ব আৰু বিনিয়োগৰ ক্ষেত্ৰত পৰিকল্পিত পদক্ষেপ ল'বলৈ আপুনি সক্ষম। নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে সম্যক পৰ্যালোচনা আৰু সতৰ্কতা অতিশয় প্ৰয়োজন। সামাজিক জীৱনত 8 সংখ্যাই দেখুৱায় যে আপোনাৰ নেতৃত্ব গুণ আৰু প্ৰভাৱশালী স্বভাৱ মানুহক আপোনাৰ ফালে আকৰ্ষণ কৰে। বন্ধু-বান্ধৱ, পৰিয়াল আৰু সহকৰ্মীৰ সৈতে সুসম্পৰ্ক স্থাপন আপোনাৰ ধন, মান আৰু সামাজিক মান বৃদ্ধি কৰে। আপোনাৰ কাৰ্যক্ষমতা আৰু উদ্যমৰ প্ৰশংসা সমাজৰ পৰা প্ৰাপ্ত হয়। পেছাগত জীৱনত 8 সংখ্যাই চিহ্নিত কৰে যে নতুন পদক্ষেপ, দৃষ্টিভংগী আৰু উদ্যমী মনোভাৱে আপোনাৰ সফলতা নিৰ্ধাৰণ কৰে। অধ্যৱসায়, বুদ্ধিমত্তা আৰু সময়মতে সিদ্ধান্ত লোৱাই আপোনাৰ ধন আৰু পেছাগত মান বৃদ্ধি কৰে। আপোনাৰ উদ্যোগ আৰু কৰ্মঠতাই দীৰ্ঘদিনৰ বাবে স্থায়ী সাফল্যৰ পথ প্ৰস্তুত কৰে। ভৱিষ্যত সম্পৰ্কীয় দিশত 8 সংখ্যাই চিহ্নিত কৰে যে আপোনাৰ জীৱনত ধন, পদক্ষেপ আৰু নেতৃত্বমূলক অৱস্থান গুৰুত্বপূৰ্ণ। নতুন সুযোগ, বিনিয়োগ আৰু অধ্যৱসায়ৰ লগত সংযোগৰ দ্বাৰা আপোনাৰ ভাগ্য উন্মুক্ত হ'ব। সততা, পৰিকল্পনা আৰু আত্মবিশ্বাস আপোনাৰ জীৱন সুদৃঢ় আৰু ধনী আৰু সাফল্যমণ্ডিত কৰিব। যিবোৰ ব্যক্তিৰ জন্ম চনৰ শেষৰ সংখ্যাটো 9 হয়, আপোনাৰ জন্ম বছৰৰ শেষৰ সংখ্যা 9। এই সংখ্যা জীৱনৰ শেষ পৰ্যায়, পূৰ্ণতা আৰু দয়া, মানৱতাৰ প্ৰতীক। আপোনাৰ ব্যক্তিত্বত সহানুভূতি, উদাৰতা আৰু ন্যায় পছন্দ চৰিত্ৰৰ প্ৰবলতা থাকে। আপোনাৰ জীৱন প্ৰায়ে অন্যৰ সহায় আৰু সামাজিক দায়িত্বৰ লগত জড়িত। আপোনাৰ ধন আৰু আৰ্থিক ভাগ্য বেছিভাগ সময়তে লাহে লাহে বৃদ্ধি পায়। হঠাৎ ধন বা সম্পদ লাভৰ সম্ভাৱনা কম, কিন্তু ধৈৰ্য, পৰিকল্পনা আৰু বুদ্ধিমত্তাৰ লগত আপোনাৰ ধন স্থায়ী আৰু স্থিৰ হয়। যিকোনো বিনিয়োগৰ আগতে পৰিস্ফুট চিন্তা, ভাৱনা আৰু পৰিকল্পনা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। সামাজিক জীৱনত 9 সংখ্যাই চিহ্নিত কৰে যে আপোনাৰ সহানুভূতি আৰু দয়া মানুহক আপোনাৰ ফালে আকৰ্ষণ কৰে। আপোনাৰ বন্ধুত্ব, পৰিয়াল আৰু সমাজৰ সৈতে সুসম্পৰ্ক স্থাপন আপোনাৰ জীৱনত ধন আৰু মান বৃদ্ধি কৰে। আপোনাৰ উদাৰতা আৰু সহায়ৰ মনোভাৱে নতুন সুযোগ আৰু সমৃদ্ধিৰ পথ খুলি দিব পাৰে। পেছাগত জীৱনত 9 সংখ্যাই দেখুৱায় যে আপোনাৰ নেতৃত্ব গুণ, দায়িত্বপৰায়ণতা আৰু দূৰদৰ্শিতাই আপোনাক পেছাগত সাফল্যৰ শিখৰত লৈ যাব। অৱস্থাৰ লগত খাপ খোৱাৰ ক্ষমতা, নতুন ধাৰণা গ্ৰহণ কৰাৰ আগ্ৰহ আৰু কৰ্মঠতা আপোনাৰ ধন আৰু মান বৃদ্ধি কৰাৰ বাবে সহায়ক। ভৱিষ্যত সম্পৰ্কীয় দিশত 9 সংখ্যাই চিহ্নিত কৰে যে আপোনাৰ জীৱন প্ৰায়েই ধন, শিক্ষা আৰু সামাজিক দায়িত্বৰ লগত জড়িত। নতুন উদ্যোগ, দান, ধৰ্ম আৰু মানৱ কল্যাণৰ কামে আপোনাৰ ভাগ্য উন্মুক্ত কৰিব। আপোনাৰ সাফল্য আৰু ধন, ধৈৰ্য, অধ্যৱসায় আৰু
মানৱিক দৃষ্টিভংগীৰ লগত অধিক সংযুক্ত হয়। প্ৰিয় দৰ্শক, জন্ম বছৰৰ শেষ সংখ্যা আপোনাৰ জীৱন আৰু ভাগ্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। এই সংখ্যাই আপোনাৰ ধন, সামাজিক মান, পেছাগত সফলতা আৰু ব্যক্তিগত জীৱনত আগবঢ়াৰ দিশ নিৰ্ধাৰণ কৰে। 0 নতুন আৰম্ভণি আৰু চক্ৰৰ পূৰ্ণতা। ধৈৰ্য আৰু স্থিৰতাই আপোনাৰ ধন আৰু সফলতা নিৰ্ধাৰণ কৰে। 1 নেতৃত্ব, উদ্যম আৰু স্বাৱলম্বিতা। নতুন উদ্যোগ আৰু ধৈৰ্যৰ লগত আপোনাৰ ধন বৃদ্ধি কৰে। সংখ্যা 2 বুজাবুজি, সহযোগিতা আৰু দয়ালু মন। সঠিক পৰিকল্পনা আৰু সংযোগে আপোনাৰ ধন বৃদ্ধি কৰে। সংখ্যা 3 সৃজনশীলতা, উৎসাহ আৰু যোগাযোগ ক্ষমতা। সামাজিক যোগাযোগ আৰু নতুন সুযোগে আপোনাৰ সফলতা আনে। সংখ্যা 4 কঠোৰ পৰিশ্ৰম, স্থিৰতা আৰু নিয়ম। নিয়মিত অধ্যৱসায় ধন, মান আৰু সুৰক্ষিত জীৱন দিব। সংখ্যা 5 স্বাধীনতা, পৰিৱৰ্তন আৰু অভিযান। নতুন সুযোগ আৰু জ্ঞানৰ সন্ধান আপোনাৰ ধন বৃদ্ধি কৰে। সংখ্যা 6 দায়িত্ব, পাৰিবাৰিক সহায় আৰু সহানুভূতি। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সহায়ে ধন আৰু মান বৃদ্ধি কৰে। সংখ্যা 7 জ্ঞান, অন্তৰ্দেশনা আৰু ধৈৰ্য। শিক্ষাৰ লগত জড়িত উদ্যোগ আৰু অন্তৰ্দেশনামূলক বুদ্ধিয়ে আপোনাৰ ধন বৃদ্ধি কৰে। সংখ্যা 9 শক্তি, নেতৃত্ব আৰু অভিলাষ। পেছাগত উদ্যোগ আৰু বুদ্ধিমত্তাই ধন আৰু সাফল্যৰ পথ প্ৰশস্ত কৰে। সংখ্যা 9 উদাৰতা, সহানুভূতি আৰু সামাজিক দায়িত্ব। দান, ধৰ্ম আৰু সামাজিক কামে আপোনাৰ ভাগ্য উন্মুক্ত কৰে। ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।